মৰাণত বিয়লি 5 বজাৰ পৰা বন্ধ হৈ পৰিছে সকলো দোকান পোহাৰ। ডিব্ৰুগড় জিলাত কোভিড পজিটিভৰ সংখ্যা অধিক বৃদ্ধি হোৱাত ডিব্ৰুগড় জিলা প্ৰশাসনে আজিৰে পৰা অনিৰ্দিষ্ট কাললৈ বিয়লি 5 বজাৰ পৰা পুৱা 7 বজালৈ সকলো ধৰণৰ 7 বজাৰ দোকান পোহাৰ বন্ধৰ ঘোষণা কৰিছে। মৰাণত মৰাণ ব্যৱসায়ী সন্থাই মহামাৰী কৰোনা সংহাৰীৰ প্ৰতি লক্ষ্য ৰাখি ডিব্ৰুগড় আৰু চৰাইদেউ জিলাৰ অন্তৰ্গত সকলো দোকান পোহাৰ বন্ধ ৰাখিবলৈ মাইক যোগে ঘোষণা কৰাত সকলো দোকান পোহাৰ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে। ডিব্ৰুগড় ডিষ্ট্ৰিক্ট প্ৰশাসনৰ নিৰ্দেশমৰ্মে মৰাণৰ সমূহ ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ হৈছে আৰু আমি চৰাইদেউ প্ৰশাসনৰ লগতো আলোচনা কৰিছিলোঁ আৰু মাহমৰা চাৰ্কল অফিচাৰৰ লগত আলোচনাৰ মৰ্মে আমি মাহমৰা ছাইডটো চৰাইদেউ ছাইডটো আমি বন্ধ কৰিবলৈ নিৰ্দেশ দিছিলোঁ আৰু সেই নিৰ্দেশমতে চৰাইদেউ ছাইডটো ইতিমধ্যে বন্ধ হৈছে। গতিকে আমি সমূহ ব্যৱসায়ীলৈ আৰু মৰাণৰ ৰাইজলৈ আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ, যাতে কৰোনা ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে এনেধৰণে চৰকাৰী নিৰ্দেশসমূহ যদি পালন কৰি থাকে নিশ্চয় আমি এই যুঁজত জয়ী হ'ব পাৰিম। ধন্যবাদ। আহিবই নালাগে। আকৌ আহিছে মাইক ল'ব নাই।